কথাখিনি আপোনালোকক অৱগত কৰিছিলোঁ। এইটো নিতান্তই আমি সত্য আপোনালোকক আজিও কৈছোঁ, আগতো কৈ আহিছোঁ, আগলৈও কম। কিন্তু এই 100 টকাৰ বিনিময় আপোনালোকক আৰু এটা কথা অৱগত কৰি আহিছিলোঁ, যদি নাই কোৱা তেতিয়াহ'লে আপোনালোকে আমাক যি দোষী শাস্তি দিব। তেতিয়া আমি কৈছিলোঁ যে এইটো অনুষ্ঠান চৰকাৰী অনুষ্ঠান নহয়। যদি চৰকাৰে আমাক সহায় কৰে, আপোনালোকক যাতায়াতৰ পৰা আৰম্ভ কৰি যিকোনো কাৰ্যসূচীতে আপোনালোকক বিনা পইচাতে আপোনালোকক অহা যোৱা খোৱা বোৱা কৰা সিদ্ধান্ত আমি লৈছোঁ। আৰু যদি চৰকাৰে আমাক নলয় তেতিয়াহ'লে আপোনালোকে আমাক এই অনুষ্ঠান বা পতাৰ ক্ষেত্ৰত আমি আপোনালোকক সহায় সহযোগ আৰু আপোনালোকক আশীৰ্বাদ এইসমূহ আহ্বান জনাইছিলোঁ। যদি আপোনালোকে এই সঁচাকৈ এই বাক্যষাৰক আপোনালোকে সমৰ্থন জনায় তেতিয়াহ'লে এটা অবাঙ্গ হাত তালিয়ে আৰু আপোনালোকৰ আশীৰ্বাদেৰে এই নামষাৰ পাতিলে আমি ভাল হ'ব নে বেয়া হ'ব সেই বিনিময়ে আপোনালোকক অৱগত কৰি আহিছিলোঁ। আজি সেই কথাষাৰ আপোনালোকে সঁচা নে মিছা আপোনালোকে নিজকে নিজেই সকলোৱে সোধক। এইখন বিচাৰ আমাৰ ওচৰত নাই, আপোনালোকৰ ওচৰত দিছোঁ। কিন্তু তাৰ লগতে আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। নিশ্চয় আজি প্ৰায় 4 মাহৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাতৰ কাৰণে বিভিন্ন ধৰণে আমি আবেদন নিবেদন জনাই আজিকো প্ৰতি আমি সাক্ষাৎ ল'ব পৰা নাই। আপোনালোকে জানে প্ৰত্যেক জিলালৈ গৈছে। আপোনালোকে ঐশ্বৰিক শক্তি সম্পন্ন আই মাতৃসৱে জিলাই জিলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছে। আপোনালোকে সুধিছে, তেনেকুৱা আমাৰ ভিডিঅ'ৰ লগত জড়িত আছে। তেতিয়া এই কথাষাৰ কৰি আমি ভগৱন্তৰ ওচৰত এটা আশীৰ্বাদ জনাওঁ আৰু আমি এটা হাঁহিয়ে আমাৰ এই কাৰ্যসূচীভাগ সাফল্যমণ্ডিত হ'ব বুলি আশা কৰি আছিলোঁ। যাই নহওক, আজি আপোনালোকক আমাৰ এই অনুষ্ঠানভাগ আকস্মিক বন্ধ কৰাৰ কাৰণ আৰু এটা, আমি প্ৰশাসনক আজি 4 মাহৰ আগতে আজিকালি অনলাইনে আবেদন জনাব লাগে। আমি আবেদন জনাইছিলোঁ আৰু স্থানীয় বিধায়কো আমাৰ পৰিৱেশন কৰিছিল। আৰু সকলো ক্ষেত্ৰতে আমি যি স্থানত এই কাৰ্যসূচীভাগ কৰিব গৈছিলোঁ, প্ৰশাসনৰ মুৰব্বীসকল গৈছিল। গৈ পেলাই আমাৰ অনুপস্থিতি, তাৰমানে আমাৰ অপ্ৰস্তুতি, আমাৰ কিছু ফিল্ডখনৰ বাহিৰে আমাৰ 60,000 আই মাতৃসকল যে উপস্থিত থাকিব, তাত থকা, তাত কেনেকৈ থাকিব, কেনেকৈ প্ৰস্ৰাৱগাৰৰ পৰা আৰম্ভ কৰি খোৱা বোৱা সকলো তেখেতলোকে আমাক সত্যান লৈছিল। সেই সত্যান অনুসৰি আমি অপ্ৰস্তুতি অলপ দুৰ্বল দেখি আমাক মাতি নিলে। মাতি নিয়াৰ লগে লগে তেখেতে কৈছে এই অনুষ্ঠানভাগ 60,000 যি সত্যান আমি দিবলগীয়া হ'ল, সেই সত্যানক আমিও অনুভৱ কৰিছোঁ। আমাৰ এই সত্যান পূৰ্ণাংগ নোহোৱা কাৰণটো কি? এই কাৰণটো মাত্ৰ আমি ধন। এই ধনৰ ক্ষেত্ৰত আমি সঁচাকৈ ভাবিছিলোঁ আজি 5 মাহৰ আগতে চৰকাৰৰ লগত যোগাযোগ কৰি আমি বিভাগীয় কালচাৰেল ডিপাৰ্টমেণ্টত আবেদন দিছিলোঁ এখন বাজেট সহ। কিন্তু সেই বাজেটখনৰ ওপৰত আৰু আমাৰ পিছত আমাৰ বহু লোকে অপপ্ৰচাৰ কৰি বিভিন্ন আবেদন তেখেতলোকে আমাৰ বিপক্ষে দি আছিল। সেই বিপক্ষে দি থকা কাৰণেই আমি চৰকাৰৰ যিখিনি দান অনুদান পাব লাগে বঞ্চিত হৈ আছিলোঁ। আৰু তেওঁলোকক মাতে, আমাকো মাতে,
আমি যোগাযোগ কৰিলে তেখেতলোক নাহে, তেখেতলোকে যোগাযোগত আমি সময় দিব নোৱাৰাৰ কাৰণে এই প্ৰক্ৰিয়াটো পিছুৱাই আছিল। আজি 3 দিনৰ আগত আকৌ আমাক বিভাগীয় সেক্ৰেটাৰীৰ জৰিয়তে আমাক মতাই নিছিল, আমি গৈছিলো, তেখেতলোককো মাতিছিল, তেখেতলোক নোযোৱাৰ কাৰণে আজি আমাক যিটো কাৰ্যক্ৰমৰ আমি খতিয়ান বাজেট, সেই বাজেটৰ ফাইলটো তেওঁলোক নহাকৈও এতিয়া আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় প্ৰিন্সিপালৰ জৰিয়তে ৰানিঙত আছে। যাই নহওক এইখিনি আমাৰ বিভিন্ন সমস্যাৰ ওপৰতে আৰু এটা সমস্যা জাপি দিছে। বিভিন্ন জিলাৰ পৰা বিভিন্ন আই মাতৃ বিপক্ষে আমাৰ 100 টকা 200 টকা 150 টকা 250 টকা এনেকুৱা ধৰণৰ বহুতো অপপ্ৰচাৰ কৰি আবেদনবিলাক চৰকাৰৰ হাতত বা বিভিন্ন বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে জনাইছে। জনোৱাৰ কাৰণেও চৰকাৰে এই বিশৃংখলতাৰ কাৰণেই তেখেতলোকে হয়তো আমাক অকমান চিন্তা কোনোদিনাই আমাক কোৱা নাই এই দিহানাম ভাগ নাপাতিব বুলি। এই দিহানাম ভাগ বন্ধ কৰা কোনোদিনাই কোৱা নাই আৰু আজিও আমি বিশ্বাস কৰিছো এই নাম ভাগ বন্ধ কেতিয়াও কৰিব নালাগে। সেয়েহে মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ